আজি ৰাতি একে নিব লাগিব এটা পাৰ কৰছো একো পাৰ কৰিব পাৰিলে কালি কেলি চানা আলাটোকে নিব লাগিব সেইটোত কিন্তু দাম পোৱা যাব দেই কমচে কম 1 লাখ এনেকুৱা যদি 10টা পালো হয় মোৰ মাৰ্চেডিছ আহি গেল হয় মইতো ভালে সুযোগ পাইছো চকীদাৰ মোকে বাচ্ছি এন্দেও মেক চাই সিয়ালত মুৰ্গী আধা দি গেছি ঐ কেচৰা গৰুগিলা ঠিকে আছে না এটা চোন দেখা নাই ক'ত গেল ৰাতি থাকি তই খুব বিস্তাৰ ঘুমেই মই ঠিক বেলা একলাই কোনি বানিছি কি বা কৈছি মই কি জানো মই দেখা নাই কি ক তই চোন কলি ইমান কষ্ট কৰবে নালগে যা ৰাতি তই যা ঘুমে থাকে যা মই চাম যা একলাই গোটাই ইটা তই ইনকে কলি কেনকে হব কি কেনকে হব কোনবাই নিলাক না কাবাৰ বাৰীতে যা ঘুমে আছে না কি কৰিলা মইতো মানুহে মৰো ৰাতি অলপ টোপনি লাগিছিল মই ঘুমালো মই উঠিছা গৰুটো নাই এতিয়া তই মই কেনকে কম এতিয়া ক'ত গেল এতিয়া বিচাৰিব কম খালি তই খালি এই মস্ত ডাঙৰ গাইটো হৰিছি যদিহে বিচাৰি নাপাও মাষ্টাৰে আৰু টপি মিলি মোক তামান বহাবো তোকও বহাবো তই বেছি কি মই বেছি তই এটা মতাই দিলেই হ'ব চবৰে দায় আছে চবে ৰখি থাকিব লাগে কোনি যাব দিছিল এই বৈনেক গোচা তই চবকে কৈছা মই থাকিম দেই চিন্তা কৰিব নালগে এটাও নহৰাই সেইকাৰণে তোক দায়িত্বটো দি গেছি তোৰ লগত মোকো দি গেছি নহ'লে হেন্দৰ থাকিলই নহয় এতিয়া গৰু হৰেছি এতিয়া তই এইগিলা নাটক কৰিলি হ'ব মই তোক ফোনটো লগাও ভয় নকৰা বহিনীৰ পুতাক যেতিয়া ফফেদি ভুলকাবা ভৰাবো তেতিয়া একলাই ভয় কৰবি বানপানীয়ে কৰিল তই কিনো গতিয়ে আমি আজি ঘৰত থাকবা নোৱাৰি ওলাই আহিলো বানপানীয়ে বুঢ়া বুঢ়ীৰ আধা আলে নিয়ে ওই বাপরে পা লেলা আর মজনুর কা জোড়া কলই যায় আছে আজি গুণরাম কাইদেউ কলই একেলগে ওলাই আহিলা যে তাকো মনটো মাৰি আছে কিয় কিনো কম বেহাৰী তই বুজি নাপাবি আমাৰ অসম মানে হ'ল বানপানী আমাৰ অসমত নহ'লেও মোৰ ঘৰত হৈছি মোক বানপানীয়ে ঘৰৰ পৰাই ওলোৱাই দিছি থাকিব নিদিয়ে বানপানীয়ে আমি ভাবি আহিছো ওলাই গাছৰ আগত থাকিমহে কাৰ ঘৰত যাবা কাৰ ঘৰত থাকিবা সবাৰেতো আজি একে আলেনি খোৱা লোৱাত কষ্ট থাকাটো কষ্ট সেইকাৰণে ভাবিছো গছৰ আগত থাকিমগৈ ওই বাপরে বা গুণরাম একেলগে দুটাই একে মজা গান মাৰিকে ওলাইছে দেখোন কৰবাত খুজিব যা নাই কি খুজিব গ'লে ফাৰ্ষ্ট মোৰ ঘৰতে যাবা অলপ বেছিকে ময়ে দি দিম বাৰু ঐ বেহাৰী এইপাত কি দেখিছা না নাই চিনি পানা নাপায় এইপাত কি কাকাদেউ আপুনিনো কি কয় এইটো কাৰে চিনি নাপাম না মই এইটো লাঠি আকৌ আপোনাৰ বয়স আছে যে এতিয়া লাঠিলৈ খোজ নাকাঢ়িলে আপুনি পৰি যাব যে সেইটোৱে লাঠি গুণৰাম কাইদেউ নহ'লে বলক মোৰ ঘৰতে থাকিবা যেতিয়ালৈ পানী নকমে এনে অকণমান ধেমালি কৰিলো আৰু এইগিলা মানুহক বিশ্বাস কৰিব নোৱাৰা দেই বেলেগত বিশ্বাস কৰিলে নৰা এই মেক্সাই বঢ়িয়াকে লৈ যাব ঘৰতে থাকিবা দি বুলি মোৰ তিৰিটোক ফাচলে লাইন লগাব তিৰিটো লৈ বিহাৰ মে ভাগেগা মই পিছত অসমত বল্লা হৈ থাক এইগিলা কৰিব নোৱাৰা দৰকাৰ হয় আমি বাঁহৰ তলত থাকিম গাছৰ আগত থাকিম নহ'লে ৰাস্তাৰ চিৰিত বাগৰি থাকিম তাও মেক্সাই ইয়াৰ লগত যাব দিব নোৱাৰা জান বলা আমি আমাৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়োগৈ যা কৈছিলো নাথাকিলে নাই মইনো কিয় তেল মাৰিম আৰু মই অকলে থাকো অকলে থাকিম সেইটোৱে মোৰ ভালে আছে
হয় মোনা নানা যে হয় কিহত নিবি চাপৰ সেই কিবা এটাত নেদাই দিয়ক কেৰি বেগ চেৰি বেগত কিবা ভৰাই দিয়ক হেই ক'ত পাম মই কেৰি বেগ কিবা লৈ আহ যা মোক কি এইখিনি দিব নেকি না আৰু দিব হে আৰু নাপায় 5 কেজি দে নেদে যদি হ'ব দে এইটাকে খুৱাওগে নি চৰিয়াটো দি মই লৈ যাওঁ দে আকৌ দি যাম দে চৰিয়াটো এই ঠকৰা মানে পকা লগা ঘৰৰ পৰা আহোঁতে মনা এখন আনিব পৰা নাছিলি ৰিলিফ দিব গমেই পাইছা মনাখন আনলিয়ে হয় এতিয়া তোক মই চৰিয়াটো দি দিওঁ পিছত মই বেলেগক কেনেকৈ ওজন কৰি দিম ভালে হ'লে বৰষুণটো অলপ কমিল পানীখিনি কমিব দেই লাহে লাহে মাই এইটো লো চিলিণ্ডাৰ বাপ্পা ঐ হেন্দে বানপানী সুযোগ লৈ 50 টকাকে বাঢ়িছে চিলিণ্ডাৰৰ দাম এইফালে টিভিত বাতৰিত কয় চিলিণ্ডাৰৰ দাম কমছি এইফালে 50 টকাকে বাচিহে কি করবি যা আকালৰ দিন লাগবে আমাক সিলিন্ডার দেখিয়ে ডাঙৰ হকে 50 টকা খায় গরিবর পা খালি কিমান দিন থাকতো সেই ধন হলিও মাই এই আমাৰ এই চিলিণ্ডাৰ বেপাৰীকেইটা মানে টিভিত দাম কমলি এনে তাত বাঢ়েহে নকমেই চৰকাৰে দাম কমাই এনে বাঢ়াইহে মাই তই চিলিণ্ডাৰটোৰ ভিতৰত সোমাবি ৰিলিফ দি আছে বোলে মই ৰিলিফ এণ্টা যাওঁ আকৌ দেৰি হ'লে এইফালে নেৰাই হ'ব কি রিলিফ দিছি ওঠবি তই যা সোনকালে যা মৰা এটা লৈ যাবি আৰু হেৰি তেল আমাৰ ই 8 লিটাৰ কে হেদে কবি 1 লিটাৰ দিবা দিছে দামবৰা কবি অলপ তেল মাৰবি আৰু চাউল কবাত 5 কেজি কে 10 কেজি কে লবি দালি 1 কেজি দিলি 2 কেজি লবি কবি মানুহ দুটা লাগবে আমাৰ দুটা অলপ তেল মাৰি হিলান দিছো আলু পিয়াজ দে যদি একো থৈ নাবি সব লইবি যাবার আগতে আলু পিয়াজ ঢালিলে যি দে তাকে লইবি এটাও থৈ নাবি সরকারের বস্তু কে আকৌ এনে থৈ লাগে মাই কি কৈ আছা যাবা ৰিলিফ দিছিল দেখা নাই 2 এংলি তেল দালি ক'ৰবাত আধা পোৱা মান কিবা এটা সেনেকে দিব নেকি যাবাত যদি 2 আঙুলি দিছিল এবাৰ 1 আঙুলি দিব আৰু যাবাত যদি আধা পোৱা দিছিল এবাৰ আধা পোৱা 2 ভাগ কৰিব কৰি দিব কাৰণ বছৰে নাবাৰে নহয় কমিহে যাব যিয়ে নহওক যি দে একো এৰি থৈ নাবি সব লবি মনা খাল লো যা সোনকালে মই পাৰিম নে এইটো দাঙ দিয়া নলিয়ে হ'ব না পাৰিম দে ইমান মস্ত মানুহ কিয় দাঙ নৰিম চচৰে হলে নিমেই ৰিলিফ এগিলা হে দি আছে নেকি গামবুঢ়া চাউল আৰু দালি কিবা তেল দিয়াৰহে কথা কৈছিল দেখান এইগিলা কি ভুচাহে দি আছে দেখান এই ভুচাতে নি জোল কৰি খা ভাজি খা শুকনাই খা তোৰ কথা খাগে যা বাচি থাকিলিয়ে হ'ল এটা বঢ়িয়া উপায় আছে পানীত ভিজি ভিজি খাবি তেতিয়া ভাল হ'ব পেটত গেলি আৰু সোনকালে ভোক নালাগে গামবুঢ়া কি উল্টা কথা ক'ব দিছে গুড়া কোনোবা খাব পাৰে নেকি গামবুঢ়া মাল চাল খাই আনছে নেকি নিচা হোৱা লাগছি দেখান কুকুৰি কৰা হাত মোৰ নিচা হোৱা নাই তনে কি কুকুৰি কৰা নেকি দেখাই পাইছে এইগিলা চাপৰ কোৱা কিহৰ কাৰণে দেয় গৰুক খুৱাবা দেয় চাপৰ দিছি গৰুক খুৱাবা আৰু পানী আৰু গৰুক খুৱা ভিজে তাৰ মানুহ ৰিলিফৰ লাগি কিয় মাথা মাৰি আছে আগে গৰু বাচোচোন পিছত মানুহ বাচবি বাহ চৰকাৰে বেলেগ চিন্তা কৰিছে গৰু কাকে বাচাবা দিছি মানুহ লাগে মৰি নদীত ভাহি যা বানপানীত উটি যা কিন্তু গৰু বাচি থাকিলিয়ে হ'ল বাহ বিৰাট ভাল চৰকাৰে এখন মেক্সাই কি দেখা পাওঁ মই এইগিলা গামবুঢ়া কি দি আছা কিবা তেল চাউল দিয়াৰহে কথা কি এইগিলা গুড়া দিবা ধৰিছা টফি কি কম চৰকাৰে যি দিছে মই তাকেহে দিব লাগিব মই ঘৰৰ পৰা দিয়া নাই নহয় এতিয়া চৰকাৰে চাপৰ দিছে মই চাপৰকে মিলাই আছো এতিয়া তোৰ কথাটো গৰুক খোৱা তই নিজে খা এইটো তোৰ কথা মুঠতে এনে পেলিব নালাগে খাবা লাগে গামবুঢ়া এতিয়া কি উল্টা কাম লগাইছে মানুহ খাবা নাপায় মৰিব ধৰছি মানুহক দিয়া বাদ দি গৰুক তেলি আনছা চাপৰ ফুচা এতিয়া মানুহ যদি বাচিয়ে থাকিব নোৱাৰে গৰুক কি কেনেকৈ খুৱাব মানুহটো যায় মানুহটো যদি মৰিয়ে যায় গৰুকেইটা দি কি কৰিব কি উল্টা মাথা হয় কি কৰিব দিছে এইগিলা গামবুঢ়া টফি সেইগিলা মোক কিয় শুনি আছা চৰকাৰক শুনো মোক শুনে লাভ নাই নহয় চৰকাৰক কি কবি ক'ত চৰকাৰ মাত দি বাপাৰে মই আৰু হাল্লা কৰি নাথাকোঁ মোৰো গৰুকেইটাকে খুৱাওঁ দে গৰুকেইটা যদি বাচি থাকে থাকক মই মৰিলেও মৰিম দে দি কিমানকে দিছি 5 কেজি মাত্ৰ 5 কেজি এইখিনি ভৰক আৰু চিধাকে যাওক কি ক 5 কেজি মই 3টা গৰুক 5 কেজি দি হ'ব নেকি কি মিলি আছা কি গামবুঢ়া কেই বস্তা মাৰলি এটা চোন 3 বস্তাহে বাকী আৰু 3 বস্তা আহিছে নেকি ওপৰৰ পাই 5 কেজি মাৰাব আহিছা কমচে কম এক ঘৰত 1 বস্তাকে আহিছে
তই 5 কেজি মাৰে আছা টকি নাই 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 আছে মোৰ ঘৰত আছে আৰু 3 বস্তামান আছে এইখিনি বিলাও আকৌ পিছত সেইখিনি আনি বিলাম মই মাৰা নাইতো মই এইগিলা নকৰোঁ কিয় মাৰিম মই বেলেগ চাউল হ'লে বেলেগ কথা আছিলে ভুচা মাৰিম নে মই এই গামবুঢ়া আমাক সেই টেকনিক শিকাব নালাগে তই যি 2 বস্তা মাৰা শেষ মই আইডিয়াতে কৈছোঁ থৈছোৱেই তই নামাৰাকে এই ভুচা বিলাবি তোৰ নিচিনা মানুহ বহুত পইচা পৰলি বটলি আনা আৰু তই ভুচা নামাৰবি টকি হাল্লা কৰিব নালাগে দেই তহঁত 3জনক মই 10 কেজিকে দি আছোঁ একো হাল্লা কৰিব নালাগে 5 কেজি দিছিল মই 10 কেজিকে দি আছোঁ দে তহঁতক মই এইগিলা মাৰা চাৰা কথা এইগিলা নুশুনাবি গাঁৱত ওলালি আৰু ভেজাল লাগব গামবুঢ়া মই জানোৱে আপুনি যে এইগিলা কাম কৰিব এতিয়া চাউল হ'লেতো আপুনি 5 বস্তাই মাৰি দিলে হয় এতিয়া ভুচা 2 বস্তা মাৰছে এইগিলা কিয় কৰে এইটো গৰিবৰ লাগি আহিছে তাতকৈ আপুনি কেজি প্ৰতি বা এক ঘৰৰ প্ৰতি 10 টকাকৈ এটা ল'লে হয় বা 10 টকা এটা মোক দিবা লাগব বুলি কৈ ল'লে হয় এইগিলা কিয় কৰে গৰিবৰ বস্তু মাৰি কি পায় টফি নামাৰিলি মোৰ হ'ব নেকি এই মই যে আজি দিনটো খাটি আছোঁ মোৰ হাজিৰাটো ক'ত যাব এই যে আনিবা গৈছোঁ আনছোঁ গাড়ী ভাড়া দিছোঁ এইগিলা মোৰ ক'ত যাব মই মাৰিবই লাগব মই মাৰিয়ে ওলাব লাগব আৰু পাই 2 বস্তা কি মই 6 বস্তা মাৰিব লাগব মাৰিব লগা হ'লে টফি মই বেছি মাৰা নাই দেই 3 বস্তা ৰাখছোঁ চাউল হ'লে ৰাখলোঁ হয় আৰু মিঠাতেল আলু চালু হ'লে এইগিলা হ'লে অলপ ৰাখলোঁ হয় এনেই ভুচাটো বেছি ৰখা নাই 3 বস্তা ৰাখছোঁ বাৰিষাৰ কিন্তু মোৰ গৰুকেইটা ভালকৈ খুৱাব পাৰিলেই হ'ল আৰু তহঁতক 10 কেজিকে দিছোঁ এইটা হাল্লা চাল্লা কৰিব নালাগে 10 কেজিকে লৈ যা টপিক লাগে মই 15 কেজি কৰি দিওঁ গামবুঢ়া নালগে মোক 15 কেজি মোক 5 কেজিও নালগে বাৰু কথা নাই আপোনাৰ 3 বস্তা ৰাখছি 1 বছৰ গৰুকেইটা খুৱাবা আকৌ এই বানপানীত যদি মাজতে বেছিকৈ খুৱাই পেলা কমি যাব নহয় বাকী যেইকেইটা বস্তা আছে সেইখিনিও আপুনি ঘৰত লৈ যাওক মানুহক দিবা নালাগে হ'ব কিবাকৈ টানি টুনি চলাব লৈ যাওক কুকুৰাকেইটাৰো যদি লোভেৰ বনালে গোটাই লৈ যাওক কোনো এটা মানুহ চিধা নহয় মানুহ দুনিয়াত থাকিম বুলি আহিছে মৰিম বুলি অহা নাই খালি এই ইয়াক ঠগাওঁ তাক ঠগাওঁ গৰীবক ঠগাওঁ মানে কি যি হৈছে দুনিয়াখন খালি টকা 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 দুদিন পিছত যাবি মৰি মাটিৰ তলত থাকবি পচি তোৰ টকা কোনি খায় কোনি চায় টফি যেমান কওঁ মানুহ চিধা নহয় আমাৰকেইটা আমি ভালকৈ চলি যাব পাৰিলিয়ে হ'ল বেলেগকতো সদায় কৈ কি হ'ব আমাকে গালি পাৰব গতিকে গালি শুনব নালাগে যোনে যেনেকৈ চলি থাকক তোৰ আৰু মোৰ আমাৰ গাঁওখনৰ মানুহকেইটা ভালকৈ মিলি চলি থাকিব পাৰিলিয়ে হ'ল মানুহক ঠগেখানে কি পাম আজি আছোঁ কালি মৰি যাম তো বন্ধুসকল একে কৈ আজিৰ ভিডিঅ' আমি ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ আহি আছোঁ বেলেগ এটা ভিডিঅ'ৰ সৈতে বাই বাই বন্ধুসকল ভালে থাকিবা।